আলফা সদস্যৰ সন্দেহত আৰক্ষী এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া আছাৰ বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত অসমীয়া যুৱকক গুলীয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য সংগঠনটোৰ সভাপতি ধীৰাজ গোৱালাৰ নিৰ্দোষী লোকক হাৰাশাস্তি কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ ছাত্ৰ সংগঠনটোৰ এটো আসলে খুব দুৰ্ভাগ্যৰ কথা অসমীয়া লৰাক যি কাৰণে নহওক এনকাউণ্টাৰে হওক যিকোনো কাৰণতে এনে ধৰণে আসলে অত্যাচাৰ কৰাটো এটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু মই ভাবো যে এটা সংঘাত হৈছে এটা সন্ত্ৰাসবাদী সংগঠন আৰু অসমৰ ডিজিপিৰ লগত সেই সংঘাতৰ কাৰণে কেতিয়াও অসমীয়া যুৱক ভুক্তভোগী হ'ব নোৱাৰে দুখীয়ে শাস্তি পাওক তাত নিশ্চিতভাৱে আপত্তি নাই কিন্তু নিৰ্দোষীয়ে শাস্তি পাব এইটো কথা হ'ব নোৱাৰে কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ লগত এজন ডিজিপিৰ কিবা সংঘাতৰ কাৰণে অসমীয়া নিৰীহ যুৱক মৰিব নোৱাৰে এইটো হ'ব নোৱাৰে কেতিয়াও আৰু মই ভাবো এইটো দুৰ্ভাগ্যজনক এনে ধৰণৰ পৰিস্থিতি হিগৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত মই ভাবো তাৎক্ষণিকভাৱে এই ধৰণৰ পৰিস্থিতিৰ মানে মোকাবিলা কৰিব লাগে